চিৰাঙত সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰা ভূমিত স্থাপন কৰা হৈছে বিশাল নাৰ্চাৰী। চিৰাং সংৰক্ষিত বনাঞ্চলৰ এই নাৰ্চাৰীত উৎপাদন কৰা হৈছে বিভিন্ন প্ৰজাতিৰ প্ৰায় 10 লক্ষাধিক গছপুলি। বিগত কিছু বছৰ ধৰি জিলাখনত অবাধে গছ-গছনি কাটি তহিলং কৰা অঞ্চলসমূহত গছপুলিসমূহ ৰোপণ কৰাৰ বাবে স্থাপন কৰা হৈছে এই নাৰ্চাৰীখন। ৰণিখাটা বন বিভাগৰ এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব জয়ন্ত দেৱনাথে। এই মুহূৰ্তত মই য'ত উপস্থিত আছোঁ এয়া এটা সময়ত ঘন বন জংগলেৰে ভৰা এখন সংৰক্ষিত বনাঞ্চল আছিল আৰু এই বনাঞ্চল এতিয়া ধ্বংসাত্মক ৰূপ ধাৰণ কৰিছে। কাৰণ বিগত কেইটা বছৰে চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ চিৰাং সংৰক্ষিত বনাঞ্চলত অবাধে বন ধ্বংস কাৰ্য চলি আছিল আৰু এই বন ধ্বংস কাৰ্যৰ ফলত দেখা গৈছে যে এই সংৰক্ষিত বনাঞ্চল সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে বুলি ক'লেও ভুল নহ'ব। কিন্তু তাৰ মাজতো এই ধ্বংসাত্মক বনাঞ্চলত এতিয়া নতুনকৈ আকৌ যেন বনাঞ্চলত নতুনকৈ ৰূপ দিয়াৰ এক প্ৰচেষ্টা হাতত লৈছে বন বিভাগৰ পৰা। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ এয়া হৈছে চিৰাং সংৰক্ষিত বনাঞ্চলৰ ভিতৰচৰাত এটা বিশাল নাৰ্চাৰীত, যিখন নাৰ্চাৰীত দেখা গৈছে যে এই বনাঞ্চলত যিসমূহ গছ-গছনি বিগত কেইবা বছৰত অবাধ বন ধ্বংসৰ পিছত ধ্বংস হৈ গৈছিলে, সেই গছসমূহ ইয়াতে নতুনকৈ পুলি হিচাপে ৰোপণ কৰা হৈছে। প্ৰায় 9 লক্ষাধিক গছপুলি এই নাৰ্চাৰীত ইতিমধ্যে বন বিভাগৰ পৰা উৎপাদন কৰা হৈছে আৰু ইয়াৰ নাৰ্চাৰীৰ পৰা উৎপাদিত যিসমূহ গছ-গছনি আছে বা গছপুলি আছে, এই গছপুলিসমূহ জিলাখনৰ বিভিন্ন প্ৰান্তত বিভিন্ন চৰকাৰী বা বেচৰকাৰী কাৰ্যসূচীৰ জৰিয়তে এই গছপুলিসমূহ বিভিন্ন ঠাইত ৰোপণ কৰা হৈছে। মূলতঃ লক্ষ্য হৈছে যে যি বনধ্বংসৰ ফলত এইটো অঞ্চলত যি গোলকীয় উষ্ণতাৰ যি এক পাৰ্শ্বক্ৰিয়া দেখিবলৈ পোৱা গৈছে, তাৰ ফলস্বৰূপ এইটো অঞ্চলত এতিয়া এই নতুনকৈ গছপুলি ৰোপণ কৰি এইটো অঞ্চলত এক নতুন ৰূপ দিয়াৰ পৰিকল্পনা চলিছে। মোৰ লগত উপস্থিত আছে ৰণিখাটা বনাঞ্চলিক বিষয়া প্ৰাঞ্জল তালুকদাৰ। মই তেখেতৰ পৰা আচলতে জানিব যাতে এই আঁচনিৰ জৰিয়তে কি ধৰণে আচলতে এই ধ্বংসমুখী যি বনাঞ্চলসমূহ কিদৰে ৰক্ষা কৰা হ'ব আৰু কি ধৰণৰ পৰিকল্পনা কৰি থকা হৈছে, মই তেখেতৰ পৰাই জানিবলৈ যত্ন কৰিছোঁ। এই যিখন নাৰ্চাৰী আপোনালোকে ইয়াতে স্থাপন কৰিছে, এই নাৰ্চাৰীত কিমান সংখ্যক গছপুলি ৰোপণ কৰা হৈছে আৰু কিমান টকা ব্যয় সাপেক্ষে ইয়াৰ স্থাপন কৰা হৈছে? হয়, এই নাৰ্চাৰীখনত আপোনাৰ 9 পৰা 10 লাখ গছপুলি ইয়াতে আছে। ইয়াতে বিভিন্ন প্ৰজাতিৰ গছপুলি আমি ৰোপণ কৰিছোঁ। কিছু গুটিবিলাক আনি আমি বাহিৰৰ পৰা চিডবিলাক আনি আমি ইয়াতে পলিথিনত দিছোঁ। তাৰ পৰা আমাৰ মানে 12-13টা প্ৰজাতিৰ আমাৰ ইয়াতে গছৰ গছপুলি ইয়াত ৰোৱা হৈছে। এই গছপুলিসমূহ ক'ত আৰু কেনেকৈ ইয়াকে ৰোপণ কৰা হৈছে বা ইয়াত মানে যি সেউজীকৰণৰ যিটো আপোনালোকৰ যি এটা আঁচনি, এইটো কেনেকৈ ৰূপায়ণ কৰিছে? হয়, এই অঞ্চলটো হ'ল ঢলপানী ব্লক। ইয়াৰ পৰা আমি চিৰাং ডিষ্ট্ৰিক্টৰ বিভিন্ন চৰকাৰী বেচৰকাৰী যি অনুষ্ঠান আছে, সেই অনুষ্ঠানত আমি ইয়াৰ পৰা আমি ষ্টকিং পইণ্টলৈকে আমি পঠাই দিছোঁ। তাৰ পৰা আমি ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰ আছে, সেই ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰত ইয়াৰ পৰা লৈ যোৱা হৈছে। আমি দেখিবলৈ পাইছোঁ যে এই বাতৰিখন কৰিব আহোঁতে এইটো অঞ্চলত অবাধে এতিয়াও বন ধ্বংস বা বেদখল হৈ আছে। এইটো ৰোধ কৰাৰ কাৰণে বন বিভাগৰ পৰা বিশেষ ব্যৱস্থা কৰি থকা হৈছে নে? আমি আজি যিটো অঞ্চলত আমি যিটো এৰিয়াত উপস্থিত আছোঁ, এই অঞ্চলটো য'ত আমাৰ নাৰ্চাৰীখন বনাইছে, এই অঞ্চলটো গোটেইখিনি আমাৰ 5 হেক্টৰ নাৰ্চাৰী আছে ইয়াতে। এই 5 হেক্টৰ আপোনাৰ গোটেই এৰিয়াটোৱে আপোনাৰ এনক্ৰচমেণ্ট আছিলে। কিন্তু আমি ডিপাৰ্টমেণ্টে আৰু আমি লগ হৈ ডিপাৰ্টমেণ্ট চৰকাৰৰ লগত একেলগে আমি এইটো মানে আমি মানুহখিনিক বুজাই ইয়াৰ পৰা যাব দি আমি ইয়াতে আমাৰ 5 হেক্টৰ এৰিয়াটোত আমি ইয়াতে নাৰ্চাৰীখন বনোৱা হৈছে। হয়, জয়ন্ত দেৱনাথ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ জনোৱাৰ বাবে।